নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল নেভাৰ গিভ আপ এডলৈ পুনৰবাৰ স্বাগতম জনাইছো ইতিমধ্যে মই যি চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি ক্ষেত্ৰত এটা ভিডিও অলৰেডি আপোনালোকক ইতিমধ্যে দিছো আৰু সেই ভিডিওটোত মই কম্প্ৰিহেনসিভলি যিখিনি সিডিপিৰ প্ৰশ্ন আহিবলগীয়া হৈ আছে পৰীক্ষা 31 তাৰিখত যেটো পৰীক্ষা আমাৰ হ'ব হেতুত মই আপোনালোকক দিছো আৰু সেই কম্প্ৰিহেনসিভ ভিডিওটো যদি আপোনালোকে ভালদৰে চাইছে খুটিনাটি মাৰি আপোনালোকে যিমানখিনি সিডিপিৰ প্ৰশ্ন আহে প্ৰথম ভাগৰ সেইখিনি আপোনালোকে ভালদৰে কৰিব পাৰিব আৰু সেই ভিডিওটো পাৰ্ট 1 আছিলে আৰু হেতু এলপি আৰু ইউপি দুটা সেকশনৰ বাবে দিয়া হৈছিল আৰু এখিনি মই জনাই দিব বিচাৰিছো যে আপোনালোকে নিশ্চয় প্ৰিপাৰেচন বহুত দিনৰ পৰা কৰি আছে কিন্তু প্ৰিপাৰেচন কৰাৰ মাজত আৰু চাকৰিটো পোৱাৰ মাজত এটা ডিফাৰেন্স থাকে আৰু সেই ডিফাৰেন্সটো কিছুমান সাইন্টিফিক তথ্য আৰু কিছুমান সাইন্টিফিক ইনফৰমেশনৰ জৰিয়তে আমি কোপ আপ কৰিব পাৰো আৰু হেনে ধৰণৰ ব্ৰিজখিনি আপোনালোকৰ বাবে লৈ আহিছো মই আৰু আজি সেই সিৰিজটোৰ আজি পাৰ্ট 2 আৰু এটোৱে এই সিৰিজৰ 31/10/2021 তাৰিখে হ'বলগীয়া পৰীক্ষাৰ আজি অন্তিমটো ভিডিও কাৰণ এটো ভিডিওটো আৰু বাকি যিখিনি তথ্য আছিল আমি হেখিনি কম্প্ৰিহেনসিভলি আজি আমি জানিবলৈ যত্ন কৰিম আৰু এই দুইটা ভিডিও যদি আপোনালোকে চাই যায় তেনেহলে মই ভাবো যে 31/10/2021 তাৰিখে যিমানখিনি সিডিপিৰ প্ৰশ্ন এলপি আৰু ইউপি সেকশনত আহিব আপোনালোকে কোনো ধৰণৰ একো বেমেজালি নোহোৱাকৈ আপোনালোকে প্ৰশ্নটো দেখোনতে ইনস্ট্যান্টলি আনসাৰ কৰিব পাৰিব হেহে অনুগ্ৰহ কৰি ভিডিওটো শেষলৈকে চাব আৰু ভিডিওটো দীঘল হৈছে বা বেছি সময় লাগিছে এনে ধৰণৰ যদি আপোনালোকৰ কিবা আছে তেনেহলে আপোনালোকে ইউটিউবত এটা অপচন আছে চাব আপোনালোকে স্পীড লিমিটটো বঢ়াই ল'ব পাৰে স্পীড লিমিটটো বঢ়াই হলো আপোনালোকে দুইটা ভিডিও ভালদৰে চাব তাতে বিকজ এই ভিডিওসমূহ প্ৰিপাৰেচন কৰিবৰ বাবে মই বহুখিনি সময় লৈছো যত্ন লৈছো আৰু বিভিন্ন ধৰণৰ ৰিসোৰ্সেস যিখিনি আছে এইখিনি মই ৰেফাৰ কৰিছো আৰু এখিনি মই জনাই দিব বিচাৰিছো যে মই মোৰ চেনেলটোৰ জৰিয়তে বিভিন্ন কম্পিটিটিভ এক্সামৰ বাবে এনে ধৰণে এনৰিচ কোৰ্স মেটেৰিয়েল বনাও আৰু সময় লৈ বনাও যাতে আপোনালোকে ভালদৰে কোৱেশ্চনবোৰ এটেম্প কৰিব পাৰে হেকাৰণে এতিয়াও যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব লগতে বেল আইকনটো প্ৰেছ কৰিব আৰু মই এখিনে জনাই দিব বিচাৰিছো যে নেভাৰ গিভ আপ এডু চেনেলে যিখিনি তথ্য আপোনালোকক দিয়ে সেই গুটেই তথ্যখিনি সাইন্টিফিক্যালি ড্ৰিভেন হয় আৰু উইথ প্ৰুফ থাকে আৰু যিখিনি মই তথ্য ব্যৱহাৰ কৰো সদায় মনত ৰাখিব মই কোনো ধৰণৰ গাইড বুক বা কোনো ধৰণৰ ৰেফাৰেন্সিয়েল বুক কেতিয়াও ব্যৱহাৰ নকৰো মই সদায় যিখিনি সাইন্টিফিক্যালি আপডেটেড মেটেৰিয়েল যিখিনি বিভিন্ন ধৰণৰ গভৰ্নমেন্ট অৰ্গানাইজেচনৰ ফলপা দিয়ে তেনে ধৰণৰ তথ্যহে মই ব্যৱহাৰ কৰো অন্যথা মই বেলেগ তথ্য ব্যৱহাৰ নকৰো এতিয়া আমি মেইন ভিডিওলৈ যোৱাৰ আগতে আমি এতিয়া চাবলৈ যত্ন কৰিম আমাৰ যেটো সিলেবাস আছিল সিলেবাসটো কোনখিনিৰ পৰা আমি আজি কেটাৰ কৰিম হেখিনি আমি জানিবলৈ যত্ন কৰো আহক এতিয়া আপোনালোকে এটো দেখিছে সিলেবাস আমি ইতিমধ্যে যেটো ফাৰ্স্ট পাৰ্ট ভিডিও আছিল হেতু এডোলেসেন্সলৈকে আমি অলৰেডি কোপ আপ কৰি দিলো আমি হেখিনি কভাৰ কৰিলো এতিয়া আজিৰ যিখিনি ভিডিও হ'ব আজিৰ ভিডিওখিনিত আমি আন্ডাৰস্ট্যান্ড কৰিবলৈ ট্ৰাই কৰিম প্ৰসেস অফ লাৰ্নিং থিওৰিজ অফ লাৰ্নিং পেডাগজি or pedagogy organizing teaching classroom management concept of child centered teaching and competency based teaching আৰু evaluation processes আৰু এই দুটা ভিডিওৰ পিছতে আপোনালোকে দেখিছে কমপ্লিট আপোনালোকৰ সিলেবাসটো কভাৰ হৈছে আৰু ইতিমধ্যে যেহেতু এলপি আৰু ইউপি সেকশনৰ বাবে দুইটা সিলেবাস একে হয় একে ধৰণৰ প্ৰশ্ন আহে এলপি ক্ষেত্ৰত অকমান বেলেগ ধৰণৰ আৰু ইউপি ক্ষেত্ৰত অকমান বেলেগ ধৰণৰ আহে হেহে গুটেইখিনি সামৰি আপোনালোকৰ এই দুইটা ভিডিও চালে আপোনালোকৰ যিখিনি আপোনালোকে চাইল্ড ডেভেলপমেন্ট পেডাগজি আছে আপোনালোকে এটেম্প কৰিব পাৰিব আহকচোন ভিডিওটো লৈ যাও এতিয়া মূল ভিডিওটোলৈ যোৱাৰ আগত মই আপোনালোকক এখিনি কৈ দিব বিচাৰিছো আগৰ ভিডিওটোৰ দৰে যে এই দুটা ভিডিও আপোনালোকে যদি ভালদৰে চাই তেনেহলে আপোনালোকে যিকোনো টেট পৰীক্ষা সৰ্বভাৰতীয় বা ষ্টেট লেভেলত আপোনালোকে এটেম্প কৰিব পাৰিব ডিএলএড বা বিএডৰ এন্ট্ৰেন্স এটেম্প কৰিব পাৰিব যিকোনো পৰীক্ষাত যত সিডিবিৰ প্ৰশ্ন আহে আপোনালোকে এটেম্প কৰিব পাৰিব নেশনাল এলিজিবিলিটি টেষ্ট যত এডুকেশন আহে সাইকোলজি পাৰ্টটো আপোনালোকে এটেম্প কৰিব পাৰিব ষ্টেট এলিজিবিলিটি টেষ্ট আপোনালোকে এটেম্প কৰিব পাৰিব আৰু মই জনাই দিব বিচাৰিছো যে পাৰ্ট 2 ভিডিওটোৰ অন্তত এটা সাৰপ্ৰাইজ বোনাস মই আপোনালোকক দিছো আৰু প্ৰো টিপস কিছুমান দিম যে কেতিয়াবা যদি আপোনালোকে সিডিপিৰ এনেকুৱা কিছুমান প্ৰশ্ন দেখে যে যিবোৰত প্ৰতিটো উত্তৰে শুদ্ধ নিচিনা লাগে তেতিয়া হলে আপোনালোকে কেনেকৈ সেই প্ৰশ্নটো এটেম্প কৰিব পাৰিব শুদ্ধ এনসাৰটো আপোনালোকে সপোজ আপোনালোকে নাজানে সপোজ আপোনালোকে হাফ গেছ কৰি আছে এখানে টুকা মাৰি থৈ আহাতকৈ নেগেটিভ মার্কিং নাই তথাপিতো টুকা মাৰি থৈ আহাতকৈ আপোনালোকৰ প্ৰশ্নটো শুদ্ধ হলেহে আপোনালোকে চাকৰিটো পাব হেতু শুদ্ধ কেনেকৈ কৰিব তাৰ কিছুমান প্ৰো টিপ মই আপোনালোকক দি দিম হেকাৰণে ভিডিওটো অনুগ্ৰহ কৰি শেষলৈকে চাবলৈ একেবাৰে নাপাহৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব আহকচোন চাও এতিয়া প্ৰসেস অফ লাৰ্নিং এণ্ড থিওৰিজ অফ লাৰ্নিংৰ প্ৰথম প্ৰশ্নটো লৈ আহিছো হেতু হোৱাট ইজ লাৰ্নিং এনি এক্টিভিটি can be called learning so far as it develops the individual in any respect good or bad makes him alter behavior and experiences different from what they would otherwise have been what's what the learning মানে হৈছে কি যদি কোনোবা এজনে সাইকেল চলাবলৈ সপোজ না জানে তেখেতক যদি আপুনি সাইকেল চলাবলৈ শিকাই দিয়ে তেতিয়া তেখেতে যদি সাইকেল চলাবলৈ নাজানিলে তেখেতে খুস্কাৰি পেলাই তেওঁৰ যিখিনি কাম আছে কৰিলে হেতেন
কিন্তু সাইকেল চলাবলৈ শিকাৰ পিছত তেখেতৰ যিখিনি জীৱনশৈলী সেইখিনি অলপ বেলেগ হৈ যায় সেইকাৰণে লাৰ্নিংটো যে সদায় ভালেই হ'ব লাগিব তেনেধৰণৰ কথা নহয় লাৰ্নিং বেয়াও হ'ব পাৰে গুড অৰ বেড কিন্তু যদি আপোনাৰ বিহেভিয়াৰ আৰু এক্সপেৰিয়েন্সখিনি চেঞ্জ কৰিব পাৰিছে সেইটোৱে লাৰ্নিং প্ৰসেছ বুলি কোৱা হয় আৰু এটো কোনে দিছিলে ষ্টেটমেন্টটো উড ৱৰ্ড এতিয়া পিছৰ প্ৰশ্নটো হৈছে হোৱাট ইজ ৰিফ্লেক্স একচন সাডেন ৰেসপন্স টু এনি ইমিডিয়েট সিচুৱেচন অৰ্থাৎ আমি যেতিয়া মেছকাঠি এডাল জ্বলাও মেছকাঠিয়ে যদি আমাৰ হাতত জুইত পুৰি যায় তেতিয়া আমি লগালগ মেছকাঠিডাল এৰি দিওঁ সেইটোৱে হৈছে আমাৰ ৰিফ্লেক্স একচন what are biological instincts all natural inherent behaviors present in our body তাৰ মানে আমাৰ পিয়া লাগিলে আমি পানী খাইছো দুখ লাগিলে কান্দিছো এখিনি আমাৰ biological instincts হয় what are the factors that affect learning কি ফেক্টৰে এফেক্ট কৰে হেতু হৈছে maturation readiness to learn maturity আহিব লাগিব আমি যিমানে ম্যাচিউৰ হৈ গৈ থাকো আমাৰ লাৰ্নিংৰ এফেক্টটো বেলেগ ধৰণৰ হৈ গৈ থাকে তাৰ মানে আমি ক্লাস 10 ত পঢ়ি থাকোতে আমাৰ পঢ়াৰ প্ৰতি যেটো ধাউতি আছিল এতিয়া আমাৰ পঢ়াৰ ধাউতিটো বেলেগ হ'ব আৰু মাজৰ সময়ছোৱাত আমাৰ পঢ়াৰ ধাউতিটো বেলেগ ধৰণৰ থাকিলে হেতেন readiness to learn তাৰ মানে আপুনি কিবা এটা নতুনকৈ শিকিবৰ বাবে আপোনাৰ readiness লাগিব লাৰ্নিং এনভায়ৰনমেন্ট আপুনি খুব হুলস্থুলীয়া কোলাহল থকা পৰিবেশত আপুনি কেতিয়াও লাৰ্নিং কৰিব নোৱাৰে অলপ শান্ত ভাল পৰিবেশত লাৰ্নিং কৰিব পাৰে মোটিভেশন আপুনি শিকিবলৈ মোটিভেট হ'ব লাগিব তাৰ মানে আজি আপুনি চাকৰিটো পাব বিচাৰিছে এজন টিচাৰৰ চাকৰি আপুনি কৰিব বিচাৰিছে হেতু আপোনাক মোটিভেশন কৰিছে আপুনি হেকাৰণে মোটিভেট হৈ আপুনি লাৰ্ন কৰিছে intelligence affect কৰে aptitude goals interest motivation আকৌ self concept attitudes values level of aspiration learning socio cultural determinants ও থাকে মানে আপোনাৰ socio cultural background টো আপোনাৰ লাৰ্নিং টো এফেক্ট কৰে পিছৰ প্ৰশ্নটো হৈছে what is intrinsic motivation for learning intrinsic motivation মানে হৈছে যেটো আমাৰ ভিতৰৰ পৰা আহে intrinsic motivation refers to motivation that is driven by an interest or enjoyment in the task itself মানে কামটো কৰি থাকুনতে যেটো আপোনাৰ স্পৃহা আহিব সেই স্পৃহাটোত আপুনি কামটো কৰি থাকুনতে যেটো আপোনাৰ ভাল লাগিব হেতুৱে হৈছে intrinsic motivation exist within the individual rather than relying on any external pressure is learning a process or product learning process hoine product hoy hetu hoise learning is a process not a product what are the various ways through which a child learns ejon শিশুৱে কি ধৰণে শিকিব পাৰে হেতু ইয়াতে দিয়া আছে imitation কৰি শিকিব পাৰে তাৰ মানে কাবা কপি কৰি observation দেখি শিকিব পাৰে trial and error তাৰ মানে সাইকেল চলাইছে পৰিছে আকো শিকিছে আকো চলাইছে আকো পৰিছে আকো শিকিছে তেনেকে শিকিব participation বা doing learning through discovery and inquiry problem solving learning as meaning making কিবা যদি মিনিং নথকা বস্তু এটা শিশু এজনৰ ওচৰত দি দিয়ে তেওঁলোকে বস্তুটো মিলাই এটা স্ট্ৰাকচাৰ বনাই দিব যেটো মিনিং হয় তেওঁলোকে তেনে ধৰণেও শিকে what is banking concept of education in learning of banking concept of education mane ki the teacher is a subject of learning process while the pupils are mere objects hetu hoise banking concept of education jo teacher of main subject boli dhwa hoy gote learning process to aru etu azikali amar encourage kora nohoy karon azikali hoise child centered education what is teaching in teaching learning process teaching is a system of actions which induce learning through interpersonal relationship আপোনালোকে চাব টিচিংৰ সদায় দুজন ব্যক্তি ইনভলভ থাকিব লাগিব এজন জনে শিকাই আছে আৰু জনে শিকি আছে শিকোৱাটোজন আৰু শিকাৰুজন দুইজনৰ যেটো ইন্টাৰপাৰ্সনাল ৰিলেচনত যেটো লাৰ্নিং ইনডিউস হ'ব হেতুৱে টিচিং বুলি কোৱা হয় what is imprinting মানে কি it is a sense of strong connection or attachment that is made between the newborn organism and the first object it may have initially responded to মানে imprinting or অৰ্থটো হৈছে যে নৱজাতক যিকোনো অৰ্গানিজমৰ নৱজাতকে প্ৰথম জন্ম হৈ যেটো বস্তু দেখা পাব হেতুৰ লগত যেটো তেওঁৰ যেটো ব্যক্তিগত যেটো কানেকশন বা অ্যাটাচমেন্ট থাকে হেতুকে ইমপ্ৰিন্টিং বুলি কয় কাৰণ সেই বস্তুটোক দেখি তেখেতৰ জীৱন শৈলীটো আসলতে বাহে বা কমে বা বেলেগ হয় বা ভাল হয় বেয়া হয় হেতুৱে হৈছে ইমপ্ৰিন্টিং process which of the following are direct learning direct learning কোনটো প্ৰসেসৰ হয় এটো দিছে ৰিফ্লেক্স একচন বায়োলজিক্যাল ইনষ্টিংক্ট এন্ড ইমপ্ৰিন্টিং এই গুটেকিটা ডাইৰেক্ট লাৰ্নিং প্ৰসেস হয় নহয় বিকজ ৰিফ্লেক্স একচনটো আপোনাৰ জন্ম হোৱাৰ লগে লগে থাকে এটো আপোনাক কোনেও শিকাব নোৱাৰে বায়োলজিক্যাল ইনষ্টিংক্টটো আপোনাৰ অলৰেডি থাকিব ইমপ্ৰিন্টিংটো অলৰেডি আপোনাৰ জন্ম হোৱাৰ লগে লগে আপোনাৰ যেটো সেন্স কিবা এটা ব্যক্তি বা বস্তুৰ প্ৰতি আপোনাৰ যেটো অ্যাটাচমেন্ট হেতু অলৰেডি আপোনাৰ গাত থাকিব হেতু আপোনাক বেলেগে ইনডিউস কৰিব নোৱাৰে what are the 5 dimensions of effective learning process eta learning process effective hobor babe dimension gita ki attitudes and perception acquire and integrate knowledge extend and refine knowledge use knowledge meaningfully habits of mind egita apnaloke bhalore monot rakhi jabo karon a 5 dimension or upore বহুখিনি প্ৰশ্ন বহুবাৰ আহিছে what are the four types of learning styles
লাৰ্নিং ষ্টাইলৰ চাৰিটা টাইপ কি হৈছে ভিজুৱেল আমি দেখি পেলাই শিকো অডিটৰি শুনি পেলাই শিকো ৰিডিং ৰাইটিং প্ৰেফাৰেন্সত আমি লিখি পঢ়ি এখানে লিখা পঢ়া বুলি কয় বা পঢ়া লিখা বুলিও কয় বা কাইনেস্থেটিক যেটো আমি নিজে কৰি পেলাই শিকো লাৰ্নিং বাই ডুইং What is matching hypothesis of learning? Matching hypothesis of learning অৰ্থটো কি হয়? Matching hypothesis means a learner learns better if taught in a method deemed to be appropriate for him or her. Matching হৈছে যে এজন লাৰ্নাৰে বেছি ভালকৈ তেতিয়া শিকিব যেতিয়া লাৰ্নাৰজনৰ কাৰণে যেটো appropriate method বা process হেতু তেওঁ শিকোৱা হয় আৰু হেতু আমাৰ নিউ এডুকেশন পলিসি আসলতে কৰিবলৈ কৈছে যে প্ৰতিজন শিশুৰ যেটো ইন্ডিভিজুৱেল নিড হেতু ক্ৰেটাৰ কৰি পেলাই আসলতে বনাবলৈ দিছে লাৰ্নিং মেথডবোৰ আৰু হেতু হৈছে ম্যাচিং হাইপোথেসিস বুলি কোৱা হয় যদি আহে তেতিয়া হলে আপোনালোকে নিশ্চয় উত্তৰ দিব পাৰিব What are the types of transfer of learning process positive transfer negative transfer zero transfer এতিয়া transfer of learning তিনি ধৰণৰ হ'ব পাৰে হেতু হৈছে positive negative আৰু zero এতিয়া আমি এটা চাম 16 নম্বৰ প্ৰশ্নটো which type of learning is learning to paddle of tricycle makes the paddling of bicycles easier হেতু হৈছে positive learning ৰ অৰ্থটো হৈছে যে আপুনি আগতে কিবা এটা বস্তু যদি শিকি থৈছে তেতিয়া হলে আপুনি ভালদৰে সেই সেম টাইপ বস্তু এটা যদি আপুনি বা তাত অকমান ডিফাৰেন্ট বস্তু এটা যদি কৰিব বিচাৰিছে আপোনাৰ আগতে থকা যেটো নলেজ সেটো আপোনাক ডেফিনেটলি আপোনাক সহায় কৰিব জানে আপুনি যদি ভালকে মাল্টিপ্লিকেশনৰ টেবুল যদি আপোনাৰ ভালকে মুখস্থ আছে তেনেহলে আপুনি ম্যাথমেটিক্স কৰাৰ সময়ত আপোনাৰ খুব সহজ হৈ যায় হেতু হৈছে পজিটিভ ট্ৰান্সফাৰ অফ লাৰ্নিং What are the two most appropriate methods to promote positive transfer of learning problem solving and discussion According to Trungston what are the 7 types of primary mental abilities that facilitates learning and performance হেতু হৈছে verbal comprehension verbal fluency inductive reasoning spatial visualization number memory and perceptual speed ট্ৰান্সটনে কৈছিলে যে এই সাত ধৰণৰ মেন্টাল এবিলিটিৰ বাবে আমাৰ লাৰ্নিং আৰু পাৰফৰম্যান্সত আমাৰ ফেসিলিটেট হয় বা এফেক্ট হয় ভাৰ্বাল ফ্লুয়েন্সি ভাৰ্বাল কম্প্ৰিহেনশন স্পেশাল ভিজুৱেলাইজেশন কিবা এটা স্পেচত কিবা এটা বস্তু আমি যদি দেখিছো গছ এজোপাৰ বিষয়ে আমি ভিজুৱেলাইজ কৰিব যদি পাৰিছো তেতিয়া আমাৰ লাৰ্নিং আৰু পাৰফৰম্যান্সটো আমাৰ বেছি হৈ যায় অৰ্থাৎ আমি কাশ্মীৰ কোৱাৰ লগে লগে আমাৰ মাইন্ডত লগালগ আপোনালোকে এটা কাশ্মীৰ শব্দটো শুনাৰ লগে লগে আপোনালোকৰ মাইন্ডত বৰফৰ এখন ছবি আহি গৈছে সেই তেনে ধৰণৰ ভিজুৱেলাইজেশনটো আপোনালোকৰ ষ্ট্ৰং যদি আপোনালোকে লাৰ্ন খুব সোনকালে কৰিব পাৰিব এতিয়া Teacher is daily revising the addition tables from 1 to 20 with students of class 2 is an example of law of exercise. Law of exercise অৰ্থটো হৈছে যে আপুনি যদি সদায় কিবা এটা বস্তু কৰি আছে তেতিয়া হলে হেতু আপুনি সেই কামটোত আপুনি বেছিকৈ পাৰগত হৈ যায় What are the two associated laws with law of exercise এটো হৈছে law of use and disuse আপুনি কিবা এটা কাম ঘনাই যদি কৰি থাকে হেতু আপুনি পাৰগত হৈ যায় কৰা যদি বাদ দি দিয়ে আপুনি হেতু কামৰ পৰা আপুনি আৰু পিছত আপুনি হেতু কাম এটেম্প কৰিলে আপুনি কৰিব নোৱাৰা হৈ যায় When a child solves a math correctly he feels encouraged to do more but if he fails repeatedly he is unwilling to make subsequent attempts is an example of law of effect মানে হৈছে কিবা এটা কাম কৰিলে আপুনি যদি কামটো কৰিব পাৰিছে আপোনাৰ বেছি কৰিবলৈ মন যায় কিবা এটা কাম আপুনি বাৰে বাৰে কৰি আছে কৰিবলৈ মন নোযোৱা হৈ যায় ইনহেৰেন্টলি সেই কামটো কৰিবলৈ আপোনাৰ মন নোযোৱা হৈ যাব পাৰে আৰু পিছৰটো হৈছে টিচাৰ starts a chapter on nutrition by giving examples of various local delicacies and their food values is an example of law of readiness অৰ্থাৎ আপুনি যদি নিউট্ৰিশনৰ ওপৰত এটা কিবা চেপ্টাৰ পঢ়াবলৈ ধৰিছে এই চেপ্টাৰটো পঢ়োৱাৰ আগতে আপুনি যদি সেই জায়গা ঠাইটোত লোকেলি যিবোৰ আমাৰ কুইজিন পোৱা যায় সেই কুইজিন বিলাকৰ এক্সাম্পল দি তাত কি ফুড ভ্যালু আছে যদি কয় তেতিয়া ছাত্ৰ-ছাত্ৰী বিলাকে নিউট্ৰিশনৰ বিষয়ে বুজিবৰ কাৰণে তেওঁলোক ৰেডি হ'ব তাৰমানে মোটিভেট হ'ব হেতু হৈছে ল অফ ৰেডিনেছ Who proposed the theory of connectionism? E.L. Thorndike in 1913. Who introduced the concept of reward in learning? E.L. Thorndike. When a student tries to answer a question asked by the teacher in class and gives the correct answer after taking some time and then teacher encourages her by saying good or very good is an example of positive reinforcement. Reinforcement মানে হৈছে আপুনি কিবা এটা কাম কৰিবলে এজন ব্যক্তিয়ে যদি বিচাৰিছে আপুনি সেই ব্যক্তিজনে কামটো যদি শুদ্ধকৈ কৰিছে বা ভালকৈ কৰিছে তেতিয়া আপুনি গুড ভেৰি গুড কৈছে বা এটা টফি তেখেতক দিছে হেতু যেটো আপুনি তেখেতক এটা কিবা ৰিৱাৰ্ড দিছে বা কিবা এটা আপুনি তেখেতক ভাল হৈছে বুলি উৎসাহ যোগাইছে হেতু হৈছে পজিটিভ ৰিইনফোর্সমেন্ট আৰু এজন ছাত্ৰ খুব ক্লাছত উৎপাত কৰি থাকে কিন্তু তেখেতক আপুনি হয়তো যদি কিবা এটা আপুনি পানিশমেন্ট দিছে বা ফিজিক্যাল পানিশমেন্ট নহয় হয়তো আপুনি কথাৰো কিবা এটা যদি পানিশমেন্ট দিছে বা কৈছে তেতিয়া হেতু আপোনাৰ নেগেটিভ ৰিইনফোর্সমেন্ট হ'ব যেটোৱে তেখেতৰ যেটো কাম হেতু ৰিপিটেশনটো বন্ধ কৰি দিয়ে Who introduced theory of classical conditioning Russian physiologist Ivan P. Pavlov, who introduced the theory of operant conditioning, American physiologist B.F. Skinner.
এইকেইটা মই নাম কিহৰ কাৰণে দিছোঁ কাৰণ যোৱাটো পৰীক্ষা 2019 চনত আচলতে থিয়ৰিখিনি দিছে আৰু আপোনালোকক মেচ দ্য ফলোইং কৰিবলৈ দিছিলে সেইকাৰণে আপোনালোকে ভালদৰে জানিব লাগিব অপাৰেণ্ট কণ্ডিশ্যনিং মানে কি অপাৰেণ্ট কণ্ডিশ্যনিং ইজ অলছ' ন'ন এজ ৰিইনফৰ্চমেণ্ট কণ্ডিশ্যনিং মই এতিয়া যিটো কৈছোঁৱে যে কিবা এটা ৰেছপন্সৰ কাৰণে কিবা এটা আপোনালোকে তাৰ পৰা যদি ৰিজাল্ট পাইছে সেইটোৱে হৈছে অপাৰেণ্ট কণ্ডিশ্যনিং ক্লাছিকেল কণ্ডিশ্যনিং মানে যিটো নিজে নিজে এনভাইৰনমেণ্টৰ থ্ৰু দি আহিছে সেইটো হৈছে ক্লাছিকেল কণ্ডিশ্যনিং হু ইন্ট্ৰডিউচ গেষ্টেল্ট স্কুল অফ সাইকোলজি Wedermer, Kafka and Kohler. The theory of learning by insight is based on Gestalt School of Psychology. What is Gestalt? Organized whole. Organized whole. অৰ্থাৎ Gestalt কথাটো হৈছে যে মই কালি কৈছিলোঁ মানুহ এজনক দেখিলে তেখেতৰ সম্পূৰ্ণ ব্যক্তিত্বটো আপুনি প্ৰথমতে চাব তাৰ পিছতে তেখেতৰ যিখিনি আনুষংগিক তথ্য আপোনালোকে পাৰ্ট বাই পাৰ্ট চাব What is programmed instruction? Programmed instruction is a self-learning system in which the subject matter is broken up into small bits and presented in logical sequences. Programmed instruction হেতুৱে মেথড হয় য'ত লাৰ্নিং সিস্টেমটোত সাবজেক্ট মেটাৰটো আপোনালোকে সৰু পিছত ব্ৰেক কৰিব আৰু লজিক্যাল সিকোয়েন্সত আপোনালোকে দিব যে তাৰ মানে আপোনালোকে যদি বুৰঞ্জী পঢ়াবলৈ লৈছে তেনেহলে সাপোজ আপোনালোকে বুৰঞ্জীত আপোনালোকে আহোম কিংডমৰ বিষয়ে পঢ়াবলৈ লৈছে তেতিয়া গুটি আহোম কিংডমটো আপোনালোকে টুকুৰা ভাগত পাৰ্ট কৰিব যে তেওঁলোক প্ৰথমতে ক'ৰ পৰা আহিছিলে আহি পেলাই ক'ত ৰখিছিলে তাৰ পিছত তেওঁলোকে কেনেকৈ সমাজ গঠন কৰিছিলে তেওঁলোকে সমাজ ব্যৱস্থা কেনেকৈ লৈছিলে পিছত তেওঁলোকৰ লগত কোনে কোনে যুদ্ধ কৰিছিলে তেনেকৈ পাৰ্ট বাই পাৰ্ট আপোনালোকে সিকোয়েন্সত যাব এনে ধৰণৰ হ'ব নোৱাৰে যে আপোনালোকে আহোম বুৰঞ্জী পঢ়াবলৈ গৈ প্ৰথমতে লাচিত বৰফুকনৰ নামটো লৈ ল'লে তেনে ধৰণে নহয় এইটো প্ৰগ্ৰাম ইনষ্ট্ৰাকচন বুলি নক'ব লজিক্যাল সিকোয়েন্স হ'লে প্ৰগ্ৰাম ইনষ্ট্ৰাকচন হ'ব What is the sequence 9 stages of cognitive processing important for learning according to Gedney? Gedneyৰ মতে 9টা যি cognitive processingৰ sequence হৈছে এটো কি gaining attention প্ৰথমতে হ'ব informing the learner of the objectives stimulating recall of prerequisite learning presenting the stimulus material providing learning guidance eliciting the performance feedback about performance correctness assessing the performance enhancing retention and transfer of learning to চাব লাগিব What are the stages of learning objectives in cognitive domain? Cognitive domain or learning stages ki hoy? Knowledge, understanding, application, analysis, synthesis and evaluation. What are the stages of learning objectives in affective domain? Reception, responding, valuing, organization and characterization. What are the domains of learning objective in psychomotor domain? Perception, set, guided response, mechanism, complex, overt response, adaptation and organization. What is perception of cognitive domain? The term perception is looking things in right perspective. What is sequence of revised Bloom's taxonomy? Eto খুবই আহে পৰীক্ষাত প্ৰায় পৰীক্ষাবোৰত এটো আহি থাকে remembering, understanding, applying and analyzing, evaluating and creating. What is the highest order of thinking skills in Bloom's taxonomy? Creating. What is constructivism? Constructivism is centered on the idea that human knowledge and learning is actively constructed by the learner, not passively received from environment. Tamane constructivism or kothatu hoise ami already jitu amar prerequisite knowledge amar mazot thake he preoccupied knowledge khini ba ami jikhini agote purbote amar gyan asile he gyan khini upore ami notun gyanor jodi dharana lo hetu hoise constructivism. Amar shobdotore sab construct shobdotu ase. Yada is what are the two main principles of constructivism? Constructivism or duta main principle ki hoy? The learner is not a passive entity but an active cognizing subject. Second principle is that the function of cognition is not the discovery of representation of the world but adaptation. আপোনালোকে ডিসকভাৰি বা ৰিপ্ৰেজেন্টেশন কৰিব নালাগে এডাপ্ট কৰিব লাগিব নতুন লাৰ্নিং সিচুৱেচন বিলাকত নিজক যদি এডাপ্ট কৰি আপোনালোকে পূৰ্বৰ জ্ঞানৰ পৰা নতুন জ্ঞান যদি বনাব পাৰে সেইটো হৈছে কগনিটিভ কনষ্ট্ৰাকটিভিজম বুলি কোৱা হয় What are the three main conditions of constructivism in teaching learning process? তিনটা কি লাগিব constructivism হবৰ বাবে Teaching learning situation should involve a complex learning environment. Learning environment to complex hobo lagibo. Complex or অৰ্থটো হৈছে যে real life situation or নিচিনা হ'ব লাগিব তাৰমানে আপুনি ক্লাছৰুমত মুংগেৰিলালকে হাসিন সপনে তেওঁলোকক দেখুৱাই আছে কিন্তু প্ৰেজেন্ট সিচুৱেচনত আহি পেলাই তেওঁলোকে বেলেগ ধৰণৰ পাইছে তেনেকে ধৰণে নহব কনস্ট্ৰাকটিভিজমে কয় যে ৰিয়েল লাইফৰ সিচুৱেচন বোৰ তেনেকুৱা ক্লাছৰুম বোৰ তেনেকুৱা ধৰণৰ হ'ব লাগে মাল্টিপল জাক্সটাপজিশন অফ ইনস্ট্ৰাকচনাল কন্টেন্ট আমি যিখিনি তেওঁলোকক পঢ়াম তাৰ জাক্সটাপজিশন মানে অকল এক ধৰণেই পঢ়াই থাকিলে নহব বিভিন্ন ধৰণৰ বিভিন্ন সাইডৰ পৰা পঢ়াব লাগিব এটো কৈছে there should be focus on authentic activities and social processes What is pedagogy according to Harvard? Harvard mate pedagogy ki hoy? Harvard said that pedagogy is assumptions by a teacher and a specific set of capabilities with a fixed aim.
পেডাগগি মানে হৈছে এজাম্পশন এজন টিচাৰে এজাম কৰিব যে মই এজিউম কৰিছো যে এই দুটা ভিডিও পঢ়াৰ পিছত আপোনালোকৰ পৰীক্ষাটো আপোনালোকৰ ভাল হ'ব হেতু মই এজাম কৰিছো এটা স্পেসিফিক সেট অফ ক্যাপাবিলিটিজ আপোনালোকৰ এইখিনি ক্যাপাবিলিটিজ ডেভেলপ হ'ব বুলি ভাবি এটা ফিক্স এইম লৈছো যে আপোনালোকে 150 ভিতৰত 130 পাব পাৰক এই ফিক্স এইমটো লৈ পেলাই আপোনালোকৰ কাৰণে মই এই দুটা ভিডিও বনাইছো আৰু হেতুৱে হৈছে পেডাগগি বুলি কোৱা হয় What are the 5 elements of pedagogy according to Harvard? Preparation, presentation, association, generalization, application in order to develop them as an ideal situation. Here the them or kotha to hoise student or kotha hoise. What is triple C in good teaching style? Clarity, conciseness and comprehensiveness. Good teaching style or tinta triple C hoise clarity thakibo lagibo, concise hobo lagibo aru comprehensive hobo lagibo. Tar pisot Gagne's model of teaching mainly focuses on sensory memory. What are the 4 main models of teaching? Social interaction model, behavior altering model, information development model, personal basis model. Who proposed the group investigation model of teaching? John Dewey and Harvard. Who proposed programmed instruction style of teaching? B.F. Skinner. What are the fundamentals of teaching models? যিকোনো টিচিং মডেল এটা গঠন কৰাৰ কোনগিটা ফান্ডামেন্টাল পইণ্ট আমি চাব লাগিব এটো হৈছে ফোকাস থাকিব লাগিব সিনট্যাক্স হ'ব লাগিব Principle of sensation থাকিব লাগিব social system তাত ইনক্লুড থাকিব লাগিব support system থাকিব লাগিব যে এনেকুৱা নহয় যে ছাত্ৰ ছাত্ৰীকে গুটে বস্তুখিনি আপোনালোকে কৰিবলৈ দি দিলে আৰু আপোনালোকে নিজে গৈ পেলাই ক'ত বহি আছেগে কমনমতে এনেকা ধৰণৰ support system থাকিব লাগিব active involve হক passive involve হক থাকিব লাগিব আৰু application perspective যে যিখিনি শিকিছে যাতে ৰিয়েল লাইফত তেওঁলোকে সেইখিনি ব্যৱহাৰ কৰিব পাৰে হেতু তাত থাকিব লাগিব টিচিং মডেল Who proposed creative model of teaching William Gordon What is heuristic or discovery method By this method, the learner reaches the solution and learns from it. Heuristic by discovery method to hoise je jitu methodor pora solution to pabor he solution to pa hikibo. What is the meaning of heuristic? Heuristic or meaning to ki finding through experience. Apnaloke satro satri kiba ta experience koribole dibo je apnaloke suppose field trip ot teolokok loi gol tate teoloke dekhile ekhon bazarot kenege dhorone kina becha hoise He kina besate teoloke asolote poisa aru poisar value to teoloke buji pabo ba kene dhorone adan pradan kora hoy etu buji pabo hetu hoise finding through experiences hetu meaning to heuristic or meaning hetu Who said the soul of learning of science is exploration the learners should explore the facts and principles themselves hetu hoise Professor H.E. Armstrong aru tekhete asolote amar jitu heuristic method hoy ei byakti jone heuristic method logot related hoy Who said problem solving is a set of events in which human being wants to achieve some goals hetu Gagne What is project method? A project is a wholehearted purposeful activity proceeding in a social environment. Purposeful activity. Who gave the project method? Kilpatrick. What are the two types of project model? Static or working model, investigatory model. Static or working model to ami সকলোৱে জানো যেটো ক্লাছৰুমত দিয়ে আৰু investigatory model to হৈছে যেটো ফিল্ডত গৈ পেলাই আমি কৰিব লাগে What are the steps of project method? Project methodৰ কি কি step আছিল Recognizing and define the problem Analyze the problem to determine its root cause, generate alternative solutions, select a solution, implement the solution, evaluate the outcome. What is inductive deductive method? Inductive method is moving from specific to general. Our deductive method to say moving from general to specific. What is demonstrative method? Demonstration method is based on performing some activities or experiment in front of learners and learners minutely observe them. কিন্তু ডেমনস্ট্ৰেচন মেথডৰ এটা ড্ৰবেক আছে এটো যে ডেমনস্ট্ৰেচন মেথডত আসলে যিখিনি বস্তু আমি ডেমনস্ট্ৰেট কৰি থাকো সেইখিনি ছাত্ৰ ছাত্ৰীক আসলে আমি হাতেদি সুই চাবলৈ নিলো হেতু কাৰণে ডেমনস্ট্ৰেচন মেথডটো কেতিয়াবা লিমিটেশন হেতু আহি যায় আৰু what is lecture cum demonstration method হেতু যে by showing objects teacher give explanation while teaching তাৰমানে আপোনালোকে লেকচাৰ মেথডো ইউজ কৰি আছে ডেমনস্ট্ৰেচন মেথডো যদি দুইটা একেলগে ইউজ কৰে হেতু লেকচাৰ কাম ডেমনস্ট্ৰেচন মেথড বুলি কোৱা হয় what is synthetic method of teaching synthetic is just opposite of analytic method It proceeds from known to unknown or from hypothesis to conclusion. Hypothesis প্ৰথমতে লব conclusion লৈ proceed কৰিব হেতু synthetic method বুলি কোৱা হয় আৰু এটো analytical methodৰ opposite হয়. What are the steps of interactive phase of teaching? Diagnosis of learners, actions and reactions. Which phase of teaching demands feedback and teaching? Post-active phase. What are the steps of pre-active phase in teaching? Fixing up of goals and content decision with strategies eto ei tinta আপোনালোকে মনত ৰাখিব কাৰণ এটো সিলেবাসটো আছে আৰু প্লাস এইগিটা আপোনালোকৰ ইম্পৰ্টেন্ট বহুত খিনি হয় এটা এটা আহিছো what are the maxims of teaching এটা maxims of teaching to এটো কাৰণে দিছো যে যি কোনো লেভেল টেট পৰীক্ষাত এডুকেশন ৰিলেটেড যি কোনো পৰীক্ষা অকল টেট বুলি মই ক'ব বিচৰা নাই
তেওঁলোকে ম্যাগজিমছত টিচিংখিনি দি দিয়ে দিবিলে তাৰ মাজত এনেকুৱা এটা পইণ্ট দিব যেটো পইণ্ট আপোনালোকৰ এই ম্যাগজিমখিন লগত নিমিলিব আৰু সুধিব যেটো কোনটো নহয় সেইকাৰণে আপোনালোকে গোটেইকেইটা হোৱাটো জানিব লাগিব সিম্পল টু কমপ্লেক্স নন টু আননোন concrete to abstract direct to indirect particular to general analysis to synthesis empirical to rational psychological to logical whole to part indefinite to definite ইয়াৰ পিছত যদি কিবা বেলেগ দি দিয়ে সেইটো আপোনালোকৰ তাতে নহব according to Hawkinson and Hooper what are the 5 levels of teaching 5 levels of teaching level 1 reception level 2 application level 3 extension level 4 creation level 5 challenge what is the correct sequence of 5B model of teaching eto 2019 or tator porikhat ahise sequence to eto ase prothomote engage hobo tar bisot explore koribo explain koribo elaborate koribo evaluate koribo from where the word lecture is derived lecture word to korba derive kora hoise lecture word is derived from latin word lectus আৰু এটা খুবই নতুন ইনফৰমেশন হ'ব আপোনালোকৰ সকলোৰ বাবে যদি এই ইনফৰমেশন আপোনালোকে গম পাই ভাল পাইছে তেনেহলে অনুগ্ৰহ কৰি কমেন্ট কৰিবলৈ আপোনালোকে মোক নিশ্চয় জনাব What are the principles of classroom management? Principle of clarity and mastery over content. Apuni classroom manage koribole hole apuni jetu subject pohabo jabo tar upor apnar clarity aru mastery thakibo lagibo. Bhalore najanok apni pohabole gole asole tate apnar classroom management koribole digdar hoi jabo pare. Principle of involvement, principle of democratic behavior, principle of teachers behavior, principle of self control, principle of flexibility, principle of personal attributes. What are the strategies for managing inclusive classroom? Yete apnalok jodi die teti apnaloke iar para kunba ketaman apnalok di dibo amake basibo lagibo etu se know your learner know the resources universal design of learning apuni nijor learning nije design koribo because teacher method is the best method kintu apnaloke eta overall universal eta procedure thake keneke pohabo lagi hetu apnaloke apply koribo janibo lagibo he situation to collaborative and cooperative learning strategies supportive behavior classroom setting variety in teaching methods এইগিটা যদি আপোনালোকে ব্যৱহাৰ কৰে ইনক্লুসিভ ক্লাছৰুম আপোনালোকে মেনেজ কৰিব পাৰিব what is concept map concept maps are spatial or graphical displays that represent relationship between concepts and sub concepts আপোনালোকে প্ৰথমতে এটা বক্স বনালে তাৰ তলত আৰু এটা বক্স বনালে আৰু এটা বক্স বনালে তেনে ধৰণে যদি কিবা এটা কনসেপ্ট সাপোজ আপোনালোকে ধানৰ বিষয়ে আহাৰ হিচাপে গ্ৰহণ কৰে পিঠা বনাব পাৰি এনে ধৰণে যদি আপুনি ভাগ কৰি কৰি গৈ থাকে হেতুকে আপোনালোকক কনসেপ্ট মেপ বুলি কোৱা হয় what are audio visual teaching learning resources television film strips, film projector, audio video, CD, etc. What is sociometric technique? It ahi jabo pare khube important hoy. The sociometric technique gives an objective picture of social relationship in a classroom. Sociometric technique ব্যবহাৰ কৰিবলে এটা আপোনালোকৰ ক্লাছৰুমত ষ্টুডেন্ট খিনি socially কিমান কানেক্টেড হৈ এটো আপুনি চাব পাৰে এটো sociometric technique বুলি কোৱা হয় What are essential criteria for an effective tool of evaluation? যিকোনো ইভালুয়েশনৰ টুল এটা আপুনি ব্যৱহাৰ যা কৰিব আপুনি সাপোজ এখন কোৱেশ্চনিয়াৰ বনাইছে ৰেটিং স্কেল লৈছে এটো কি কি থাকিব লাগিব ৰিলায়েবিলিটি ভ্যালিডিটি ইউজেবিলিটি অবজেক্টিভিটি এন্ড নৰ্ম what is diagnostic evaluation the type of evaluation conducted at the beginning of teaching session to determine the learning level of children and to group them what is formative evaluation the type of evaluation is conducted during the course of teaching to identify the learning performance of children what is summative evaluation the type of evaluation is conducted at the end of an instruction activity or unit or course to grade learners what is anecdotal records anecdotal records are informal observational notes in the form of a story কোনোবা জন ব্যক্তিৰ বিষয়ে আপুনি যদি তেখেতৰ গুটি জীৱন বিৱৰণটো এটা ষ্টৰী হিচাপে যদি লিখি থৈ দিয়ে হেতু anecdotal record বুলি কোৱা হয় what is continuous and comprehensive evaluation আমি সকলোৱে জানোৱে এটো আমাৰ এতিয়া হৈয়ে থাকে 3 মাহৰ মূৰে মূৰে এটো হৈছে CCE refers to a school based evaluation which covers all aspects of school activities related to child's development it emphasizes twofold objectives such as continuity of evaluation and assessment of learning outcomes in a comprehensive manner দুটা ক্ৰাইটেৰিয়া কৰে নি twofold objective continuity of evaluation to continuous হৈ থাকিব assessment of learning outcomes in a comprehensive manner What are the examples of non-projected three-dimensional teaching learning materials? Models, globe, relief map, specimen, puppet, and hologram. It is non-projected three-dimensional teaching learning materials. Etia bonus to le ahiso. Etia apnalokor ei jikhini apnaloke dekhise 82 ta proshno. Ei 82 ta proshno already ami sabole etia jotno korim. Ami sabole jotno korim ei syllabus ot apnalokor dekhise apnaloke continuous and comprehensive evaluation. Continuous and comprehensive evaluation formative and summative evaluation ekinleke apunar already hoi gol etia amar jitu bonus point he bonus point tule ami ahisu
হেতু আপোনালোকক মই মোৰ ফালৰ পৰা দিব বিচাৰিছো হেতু হৈছে নিউ এডুকেশন পলিসি 2019 এটা পৰীক্ষাত যদি আপোনালোকৰ কিবা কাৰণত এটা প্ৰশ্ন যদি নিউ এডুকেশন পলিসিৰ পৰা আহি যায় যাতে আপোনালোকে ৰৈ না যাওক বা থাকি না যাওক আৰু ইয়াৰ পিছতো আৰু এটা বাম্পাৰ আপোনালোকক মই সাৰপ্ৰাইজ দিম হেতু আপোনালোকে চাই যাব লাহে লাহে যাতে আপোনালোকে কৰিব নোৱাৰাকে নাথাকক সেইকাৰণে মই এটা আপোনালোকক মোৰ ফালৰ পৰা এটা বোনাছ দিছো আপোনালোকৰ সিলেবাসৰ বাহিৰৰ কেতিয়াবা প্ৰশ্ন যদি কাটি দিব বিচাৰে তেওঁলোকে তেতিয়া আপোনালোকে যাতে এটেম্প কৰিব পাৰক হেতু নেভাৰ গিভ আপ এটোৰ ফালৰ পৰা দিয়া হৈছে এটো হৈছে what is new curricular and pedagogical structure of new education policy 2020 5+3+3+4 new education policy 2020 eto policy hobo lagisil aims to provide universalization of pre-primary level of teaching by the year 2025 which grades are considered as foundational stage according to new education policy eto is pre-primary and grade 1 and 2 the target of universal access and retention with 100% gross enrollment ratio for all schools is set to achieve by 2030. What is PARAKH according to New Education Policy 2020? PARAKH is a performance assessment, review and analysis of knowledge for holistic development. Pisorto is a what will be the medium of instruction at elementary level according to New Education Policy? It is a mother tongue. What are the 5 focus areas of new education policy? Access, equity, quality, accountability, and affordability. Who headed the committee for drafting the new education policy? Dr. K. Kasturirangam. RTE Act 2009 is extended up to which age as per new education policy 3 to 18 years? Which age group is included in middle school as per new education policy 11 to 14 years? Which age group is included in preparatory school as per new education policy? Preparatory level at ki ase 8 to 11, middle school at 11 to 14. By the end of which year new education policy aims to achieve foundational literacy and numeracy by all students by grade 3. Grade 3 প্ৰতিটো ছাত্ৰ ছাত্ৰীয়ে যাতে foundational literacy and numeracy পায় হেতু নিউ এডুকেশন পলিসিয়ে কিমান চনৰ ভিতৰত পৰিবলৈ এম কৰিছে হেতু এম কৰিছে 2025 ইয়াৰৰ ভিতৰত it is which is the program launched by government of India to achieve the aims of new education policy in foundational literacy and numeracy hetu is Nipun Bharat. What is Nipun Bharat program? National Initiative for Proficiency in Reading with Understanding and Numeracy hetu full form is Nipun Bharator. At which level of school new education policy aims to introduce coding and computational thinking hetu is a middle school. Who recommended the education policy 1968 আমাৰ 1968 or যিখন পলিসি হৈছিল তেতিয়া প্ৰথম পলিসি এডুকেশন পলিসি কোন কোনে ৰেকমেন্ড কৰিছিল হেতু হৈছে ডিএস কোঠাৰী কমিছনে কৰিছিল after how many years new education policy 2020 is set up 34 years of পিছত 100 number question to হৈছে which committee prepared the learning without burden report হেতু হৈছে ডক্টৰ ইয়াসফাল কমিটি আৰু 101 number question to হৈছে আমি সকলোৱে জানো যে যিকোনো এটা বস্তুত 100 টকা 51 টকা 11 টকা আমাৰ দিয়ে তেতিয়া আসলে ভাল বুলি ধৰে আৰু আপোনালোক সকলোৰে যদি পৰীক্ষা ভাল হয় কাৰণে মই 101 নম্বৰ প্ৰশ্ন আৰু এই 101 নম্বৰ প্ৰশ্নটোৰ পৰা আপোনালোকৰ প্ৰশ্ন আহি যাব পাৰে সেইকাৰণে আপোনালোকক দিছো হেতু হৈছে what are the processes of learning according to NCF 2005 NCF 2005 ও যিকোনো কম্পিটিটিভ এক্সামস অত এডুকেশন ৰিলেটেড হৈ থাকে খুবই ইম্পৰ্টেন্ট হয় আৰু আমি যেটা কম্প্ৰিহেনসিভ এটা কোৰ্স বনাম সিডিপিৰ ওপৰত তেতিয়া এই পাৰ্টটো মই এটা ইনক্লুড কৰিম এতিয়া কৈ থৈছো তেওঁলোকৰ মতে এইগিটা ইম্পৰ্টেন্ট প্ৰসেস হয় লাৰ্নিংৰ আৰু হেতু এইগিটা যিগিটা প্ৰসেস মই মেনশন কৰিছো এই প্ৰসেস গিটা আসলতে সায়েন্স টিচিংৰ লগত ৰিলেটেড হয় আৰু যিগিটা লিটাৰেচাৰ সাবজেক্টৰ লগত ৰিলেটেড হেগিটাৰ ইয়াতকে অকমান বেলেগ হ'ব কিন্তু প্ৰায় এখিনি যদি আপোনালোকে মনত ৰাখিলে হেখিনি লগত আপোনালোকে এইখিনি চাই পেলে মিলাই দিব পাৰিব হেতু হৈছে আৰু এখিনি মই জনাই দিব বিচাৰিছো যে যেতিয়া আমি ভালকে কম্প্ৰিহেনসিভ চাইল্ড ডেভেলপমেন্ট পেডাগজি পঢ়িম তেতিয়া আমি সায়েন্স আৰ্টস আৰু কমাৰ্স তিনিটাৰ বাবে ভালদৰে কেনেকে এনসিএফ কি কৈ থৈ গৈছে আমি এখিনি চাম এতিয়া চাইছো সায়েন্সৰ বাবে দিছে সিচুৱেচন অবজাৰভেচন কনটেক্সচুৱেলাইজেচন কগনিটিভ এপ্ৰেন্টিসশিপ collaboration interpretation construction multiple interpretation multiple manifestation etu science related hoy aru ekhini asile 101 ta proshno pisor jekhini amar syllabus asile ami syllabus kinne apo ghuri jabo bisariso ami syllabus kinne apo ghuri jabo bisariso etia apnaloke nisoy dekhise ei complete hoy goise ekhini syllabus amar already আৰু সিলেবাস খিনি যেহেতু আমাৰ অলৰেডি কমপ্লিট হৈ গৈছে
আৰু এখিনি আমাৰ 200 এটা প্ৰশ্ন আপোনালোকক মই দিলো আৰু মই ভাবো যে যদি আপোনালোকে 200 এটা প্ৰশ্ন ভালদৰে চাই পৰীক্ষাত যায় অকনো ভিডিওবোৰ স্কিপ নকৰাকৈ তেনেহলে আপুনি নিশ্চয় 30 ভিতৰত 30 আহি থকা CDP পৰীক্ষাত আপোনালোকে পাব পাৰিব আৰু বাকি যিখিনি আপোনালোকৰ 120 মাৰ্কস আছে সেইখিনি 120 মাৰ্কস আপোনালোকে 60 মাৰ্কস নিজে নিজে যিখিনি আপোনালোকে অপচনাল লৈছে সেইখিনিত আপোনালোকে কৰিব লাগিব আৰু যদি লোৱাৰ প্ৰাইমেৰী আছে তেনেহলে আপোনালোকে এনভায়ৰনমেন্ট ইংলিশ আৰু অসমীয়া নিশ্চয় নিজৰ ফালৰ পৰা পঢ়িছে আৰু মই ভাবো যে এই এনভায়ৰনমেন্ট ইত্যাদি সাবজেক্টসমূহ আসলতে নিজেও পৰীক্ষাত এটেম্প কৰিব পৰা যায় আৰু মই এখিনতে জনাব বিচাৰিছো যে যেটো টিপ হেতু টিপ হৈছে যে সদায় যিকোনো এটা CDP প্ৰশ্ন বা যিকোনো প্ৰশ্ন এটা এটেম্প কৰাৰ সময়ত আপুনি ভাবিব যে আপুনি ক্লাছৰুম টিচাৰ হিচাপে যদি আপুনি হেতু সিচুৱেচনত থাকিলেহেঁতেন তেতিয়া সেই বস্তুটো আপুনি নিজে কেনেকৈ পঢ়ালেহেঁতেন সেই বস্তুটো যদি আপুনি ভাবে তেনেহলে যিকোনো প্ৰশ্ন উত্তৰ আপোনালোকে যিকোনো টেট পৰীক্ষাত দিব পাৰিব আৰু এতিয়াও যদি এই গোটেই ভিডিওটো চোৱাৰ পিছতো যদি আপুনি মোৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই বা যদি ভাবি আছে সাবস্ক্ৰাইব কৰো নে নকৰো তেনেহলে অকনো ভাবি নাথাকিব অনুগ্ৰহ কৰি সোনকালে সাবস্ক্ৰাইব কৰক কাৰণ মোৰ এই চেনেলটোৱে অথেন্টিক ডাটা বিভিন্ন ধৰণৰ অথেন্টিক সোৰ্সেছৰ পৰা আপোনালোকলৈ আগুৱাই আনে আৰু সদায় চেষ্টা কৰে যাতে আপোনালোকে এটা নিৰ্ভুল তথ্য আপোনালোকে লাভ কৰিব পাৰক আৰু বিভিন্ন কম্পিটিটিভ এক্সামৰ বাবে কোৰ্সেছ আদি এই চেনেলটোৱে দি থাকে সময় সময় হেহে এই যাতে আপডেটবোৰ আপোনালোকে মিছ নকৰে এখানে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব মোৰ চেনেলটো এখানে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব বেল আইকনটো প্ৰেছ কৰিব আৰু যদি কিবা দিহা পৰামৰ্শ থাকে বা এই ভিডিওটোত যদি কিবা ভুল ত্ৰুটি হৈছে তেনেহলে কমেন্ট আকাৰে জনাব আৰু সকলোৰ লগতে অনুগ্ৰহ কৰি সকলো প্লেটফৰ্মত এই ভিডিওসমূহ শ্বেয়াৰ কৰিব ধন্যবাদ